হেৰা টেঙা শাকৰ জোলকণ বৰ ভাল লাগিল অ'। খুতৰা আৰু কেইটামান হ'ব লাগিছিলে। আপুনি আৰু যিকেইটাহে আনিছে আৰু এমুঠিয়ে নহয় আৰু খুতৰা কেইটামান হোৱা হ'লে বেছি ভাল লাগিলেহেঁতেন। মই বাৰীৰ পিছফালে যিকেইডাল পালোঁ সেইকেইডালহে আনিলোঁ, মই কিনি নাই অনা নহয়। এই হেৰি নহয়, মোক এই টকা 1500 দিব নি বাৰু? 1500 আকৌ কেলৈ লাগে তোমাক? কেলে গোটত দিব নালাগিব নেকি? সোমবাৰ বা মঙলবাৰ কোনোবা এটা দিনত দিলেই হ'ল। আজিতো সোমবাৰ হ'লেই, কাইলৈ মঙলবাৰ, এই দুদিনৰ ভিতৰত আপুনি যেতিয়া পায় মোক দিলেই হ'ল আৰু। বাৰু দিয়া, দিম বাৰু দিয়া। এই বাবা আৰু মাজনী ক'ত গ'ল? সিহঁতক দেখা নাই যে। মাজনী আছে নেকি পিছফালে, বাবা নাজানো দেই ক'ত গ'ল। সেইটো জানো ঘৰত থাকে? এই কোনোবাই মাতিব আচোন, মোবাইলটো ঠিক কৰি দেখি কোনোবাই মাতিব আচোন, সেই আমুকটো কৰি দেখি লগে ল মাৰিবহি, ক'ব নোৱাৰে দেই ক'ত আছে সি। হয় পাই ল'ৰাটো, এনেই আকৌ কিবা ভোজ পাতিলে আকৌ খাবলৈ নামাতে, কামত আকৌ মোৰ ল'ৰাটোহে মাতে। তাক বুজালেও নুবুজে নহয় সি। এইবোৰ কৈ নোৱাৰিলোঁ আৰু, যোন যেনেকৈ আছে তেনেকৈ থাকিব দিয়ক। হ'ব দিয়ক, সেই মই বাচনবোৰ ধুওঁগৈ, সেইবোৰ চাগে শুকাই ককৈয়া মাৰিলে। হ'ব যোৱা। নব দৰ্জা আকৌ ধুবাং বাংকৈ খোলা মানুহজন দেখোন নাই। নব শুনিছানে নাই? জোনাকী তই পালিহিয়ে? আকৌ সেই 11টাৰ পৰা মিটিং দিয়া নাই জানো? 11টাৰ পৰা দিছে নি? জহনি, মই ভাতকে খোৱা নাই, ভাত কেইটামান খাই লওঁ। আপোনাক কালি ক'লোৱে মই সোনকালে আজৰি হৈ থাকিব বুলি। আপুনিনো ক'তনো ৰাতিপুৱা গাঁও ফুৰিবলৈ গৈছিলে? গাঁও ফুৰিবলৈ যোৱা নাই জহনি। এই মিনেশ্বৰীখন মুৰ্গীকেইটা সদায় আহিবা আমাৰ বাৰীখনলৈ খুচৰি থাকিবলৈ, গম পাওঁ নে? এই ধনিয়া গুটি, লাই গুটি, এইবোৰ পালেং গুটি দিছোঁ, এইখন হাল বাওঁতে অলপ কষ্ট, সিহঁতৰ কুকুৰা আহি পেলাই খুচৰি থাকেহি। মই কিমান যাম আৰু গোচৰ দিবলৈ, গম পাওঁ? মোৰ মাথা একদম গৰম হৈ থাকে ৰাতিপুৱাই। আকৌ এইবোৰ মুৰ্গী পুহিছে, আকৌ ভালকৈ চম্ভালিব লাগে। হয় বৌ, ভিতৰতে বহি মই সেই ভাতকেইটা পটককৈ খাই লওঁগৈ। ব'লক। তই বচোন দেই, চাহপানী অকণ খাওঁ নি তই? নাই নাখাওঁ দেই চাহপানী, মই ভাতকেইটা খাই আহিছোঁৱে, হাত শুকুৱাই নাই, তেতিয়াই আছে। তেতিয়াহ'লে তই, মই ভাতকেইটা পটককৈ খাই লওঁগৈ। যাওক, দেৰি নকৰিব, যাওক। নকৰোঁ দে। বেলেগৰ লগ ল'লে বৰ দিগদাৰ দেই, অকলে আহি অকলে কৰাই ভাল। এই ঘৰত সেই গৰুজনী গাভিনী পৰি আছে, মই জগু হৈ আছে সেও। মই বোলো সোনকালে গৈ সোনকালে আহোঁ। এয়াহে। জোনাকী মোক হ'লে আৰু এই দীপালী বাইদেউ যে কেনেকৈ কৈছে ছাৰক পাই, তেনেকৈ কথা নকয় আৰু দেই। ইমান হেৰি ছাৰক বা তাই তেনেকৈ ক'ব লাগে নিবা হে? এই মন থাক, ছাৰ আহিছে তাই যাব হ'লেই নি আপোনাৰ? যাওঁ আৰু। নেক্সট আকৌ কেতিয়া মিটিং আছে মই ফোন কৰি দিম সভানেত্ৰীক। ঠিক আছে ছাৰ, বাই ছাৰ। বাই। বাই ছাৰ। তোক দিব পৰে তোক দিব। এনেও সেইটো সেই গুজৰি গুমৰি আছে তোক পিঠিটো দুফাল হ'ব, আইতা চাই থাক। তেনেকুৱা একো নাই এনেই কৈছোঁ আৰু বাই বুলি। আৰু মোৰ মানুহজন যে মোৰ মানে ইমান সন্দেহ কৰে নহয়, মোৰ বৰ খং উঠে সেইকাৰণে। তোক সন্দেহ নকৰিবলৈ তোৰ স্বভাৱ ভাল আকৌ, তোৰ স্বভাৱ ভাল, তোৰ একদম দিল দিব না তই। এইবোৰ বাদ দিয়ক থক। হেৰি নহয়, কি কয়, আপোনালোকৰ আৰু কিমান আছে বাৰু দিবলৈ পইচা? মোৰ আৰু 30-35 টকা আছে চাগে দেই। আপোনাৰ কিমান আছে বাৰু? মোৰ বেছি নাই আৰু দেই, মোৰ আৰু 2টা কিস্তি দিলে শেষ হ'ব দেই একদম। আৰু মই মানে ৰক্ষা তেতিয়াহে পাম আৰু। এইবোৰ ধাৰ বাকী থাকিলে বৰ দিগদাৰ দেই। এই মোৰ ক'ৰবাত ধাৰ চাৰ লাগিলে একদম কুটকুটা থাকে গাটোৱে। মোৰ সেই বেছি নাই, মোৰ 3-4 আছে কিস্তি, হৈ যাব আৰু সেইকেইটা দিলে সদায়। তাৰপিছত আৰু লোন চোন মই একো নলওঁ আৰু দেই। এইবোৰ একো কামত নাহে, পইচা সোপা ল'বি অ'ত খৰচ ত'ত খৰচ, কামত একো এটা নাহে, এইবোৰ এনেহে ল'লোঁ মই। মোৰ সেই একেই, মোৰ যেনিবা কামত দিলে বাৰু, সেই ল'ৰাটো আৰু ছোৱালীজনী এডমিশ্যনটো দিব পাৰিলোঁ আৰু। সেই তেতিয়া নাছিলে আকৌ পাই, সেইটো বাৰু মই ডাঙৰ বিপদটোৰ পৰা ৰক্ষা পৰিলোঁ দেই। সেইটোৱে বাৰু মোক কামত দিলে, বাকী বেলেগ একো কামত নিদিলে। আপোনালোকে ৰখে নেকি? ৰখে যদি ৰখক, মই হ'লে গৈ থাকোঁ দেই। মোৰ সেই গৰুজনী জগু হৈ আছে পাই, মই ঘৰত এৰি থৈ আহিলোঁ। মোৰ সেইটো ফালে একদম অথনিৰ পৰা টেনশ্যন লাগিয়ে আছে এইফালে। আপোনালোকে ৰখক নহ'লে দিয়ক, মই যাওঁ দেই। বৈ ময়ো যাওঁ, দুইজনী একেলগে আহিছোঁ, দুইজনী একেলগে যাম আকৌ। ব'লক তেতিয়া, ব'লক। বাইদেৱে যে কথাবোৰ কেনেকৈ কয় পাই, মই বৰ বেয়া পাওঁ সেইকাৰণে। কিনো ক'বা আৰু, এইবোৰ ধৰি নাথাকিবা আৰু থোৱা। বাইদেউ দেখোন এনেকুৱা বুলি তুমি জানাই, বাদ দিয়া, এইবোৰ ধৰি থাকে নি এইবোৰ। হ'লেও চবৰ আগতে তেনেকৈ কৰিলে মোৰো লাজ থাকে। হ'ব দিয়াচোন, একো নহয়। যোৱা নেকি ঘৰলৈ?
মই হ'লে যাওঁ তাৰমানে সেই ভাতকেইটা মানুহজনে মইহে খালোঁ আৰু ছোৱালীজনে খালে বাৰু ল'ৰাটো জানো ক'ত গ'ল আমি সেই মই মিটিঙলৈ অহাৰ পৰা ল'ৰাটো নায়েই ঘৰত ক'ত থাকে তিলৰ ঘূৰি ফুৰিছে ঠিকান নাই এই তাক সেই ভাত কেইটামান বাঢ়ি দিবগৈ লাগিব ঘৰলৈ আহিলে চাগে এতিয়া মই যাওঁ হ'লে দেই কোৱা তুমি যোৱালে যদি ময়ো যাওঁগে আকৌ মই অকলে অকলে কি কৰিম ব'লা ব'লা খুইটি অঁ তহঁতৰ ধাননি বাৰীত গোটেই গৰুৱে বিহু মাৰি আছে যা চাগে মই সেই খেলি থৈ আহিলোঁ এতিয়া গ'ল নে নাই জানো পাই তই যাচোন যা এবাৰ যা ঘৰডালতে সোমাই থাকিব নালাগে ৰাম ৰাম মোৰ যে উপায় নাইকিয়া হৈছে আৰু দেই এফালে পাচলি বাৰীত মুৰ্গী এফালে ধাননি বাৰীত গৰু মুৰ্গীয়ে গৰুৱে কিমান খেদিবি মই দিনটো এইবোৰতে লাগি থাকিম আৰু মোৰ বেলেগ কাম নাই আৰু তই যা চাগে যা সেই মই খেদি থৈ আহিছিলোঁ বাৰু আকৌ সোমাবও পাৰে যাচোন তই হ'ব দে গোটেই ধানবোৰ খাই পেলালে এই জহনিবোৰে এইবোৰে গৰুক যদি চম্ভালিব নোৱাৰে পুহিছে কেলে বাৰু ধানখিনি ইমান ধুনীয়া হৈছিলে এই খাই পেলালে হৰি হৰি চব মোৰ বাৰীলৈকে আহিব আৰু চব মোৰ বাৰীলৈকে আহিব ধানবোৰ ইমান ধুনীয়া হৈছিলে বাৰু চাচোন বাৰু সেও মোক যে একদম আৰু মোক যে আৰু চব ফালৰ পৰা বেৰি ধৰিছে আৰু কৈছোঁ নহয় এইফালে মিনেশ্বৰী ঘৰ মুৰ্গী এইফালে গৰু এটা কাৰ ঘৰ এটা মই ধৰিবকৈ নোৱাৰি নহয় এতিয়া ইও পৰা DNA সোপাই গম নাপালে নেকি নহ'লে বাৰু ক'লেহেঁতেন কথাটো মই আজি ৰাতি মই চিয়াই লগাব লাগিব চবৰে গৰু আহিলে দেখোন আমাৰনো গৰু ক'ত গ'ল বাৰু তাকেহে পাই সেই ৰ'বাচোন গৰুটো বিচাৰি যাওঁ বিচাৰি আনিবা আকৌ সেইটো মোক মাহঁতৰ ঘৰৰ পৰা দিয়া গৰু আছিলে গৰুটো সেয়ালৈ চাব আৰু মই যাম খাম আপোনাক হ'ব ৰ'বা ধৈৰ্য ধৰা মই যাওঁ ৰ'বা ধেত তেৰিকা গৰুটো জাকৰ মাজত গুচি গ'লগৈ নিব বা বাঘে চাৰিটা গৰু আহিলে আমাৰ সেই ৰাঙলীজনীহে অহা নাই কি হ'ল বাৰু এই চালা গোটেইখন বিচাৰিলোঁ চবৰ ঘৰৰ গৰু আহিলে আমাৰজনী দেখোন আকৌ ধাননি পথাৰত ধান খাই আছে নি কাৰোবাৰ বা কেনি যাব পাৰে বাৰু গৰুটো বৰ চিন্তাহে পেলালে পাই মোক হৰেণ কি হ'ল কি ধাননি পথাৰলৈ চাই চিন্তা কৰি আছ তই এই কি কবি আৰু মোৰ এই ৰাঙলী গৰুজনী অহা নাই পাই বাকী দেখোন চবৰে গৰু আহিলে নে জাকৰ মাজতে গুচি গ'ল নে কি হ'ল জানো মই একদম অথনিৰ পৰা বিচাৰি ফুৰিছোঁ পাই গৰুজনী নাহিলে বৰ টেনশ্যন হ'ব নহয় মোৰ এতিয়া সেইটো তোৰ গৰুহে নেকি তোৰ গৰুটোৱে গোটেই বগী মাৰি বুঢ়ী পথাৰত ধান খাই তহিলং কৰিলে বুঢ়ী খঙত পূৰা ৰঙা ৰাঙলী হৈ আছে এই বুঢ়ীয়ে বান্ধি থৈছে তোৰ গৰুটো যা এজনী ওচৰলৈ গ'লে এজনী দেখোন খাই পেলাব মোক যা যা ভালকৈ কবি আৰু গৰু চৰু বান্ধি থ'ম বুলি কবি আৰু যা বুঢ়ীজনী খঙতে আছে তোৰ তাৰমানে ৰাতি এই শাকৰ বাৰীটো সপাই মিনেশ্বৰী ঘৰ এই গৰু হেৰি সোমাই নেকি মুৰ্গীকেইটা সেইকেইটাক খেদি খেদি বুঢ়ীয়ে ৰক্ষা নাপায় তাতে অকলশৰীয়া মানুহ নহয় জানো কোনফালে কিটো কৰিব তহঁতিও সেই গৰুবোৰ বান্ধিটো কৰি থবি ভালকৈ তই যাচোন বাৰু যা বা আৰু গৈ আহোঁগৈচোন যি হয় দেখা যাব আৰু যা 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 আজিয়ে চব গম পাই যাম নহয় ৰচোন কাৰ গৰু হয় এনেইতো নিবলৈ আহিবই লাগিব তেতিয়া মই দিম খুইটি হৰেণ আহিলে দেখোন বহিয়া কি হ'ল আপুনি ইমান খঙত আছে যে কিবা হ'ল নেকি কি কবি আৰু এইফালে পাচলি খেতি কৰিছোঁ মিনেশ্বৰী ঘৰ মুৰ্গী 10-12 অহা যোৱা সেইফালে ধান খেতি কৰিছোঁ তাতো সেই গৰুৱে আধা দৰা খাই এদাই কৰিলে মই বাৰু সেই অকলশৰীয়া মানুহজনী বাৰু কোনফালে যাম বাৰু তই চাচোন বাৰু এই গৰুকে খেদাবিনে মুৰ্গীকে খেদাবিনে একদম কাৰ গৰু জানো বান্ধি থৈ দিছোঁ এইটো আহকচোন আজি আহিলে দিম মই খুইটি গৰুটো মোৰহে গম পাইছেনে আপুনি খঙাল নকৰিব আৰু মই আজিৰ পৰা গৰু একদম বান্ধি থ'ম আৰু আপুনি খঙাল নকৰিব আৰু খুই মই আপোনাক সেৱাহে জনাইছোঁ আৰু বৰজহনী গৰুটো তই মোৰ পথাৰখন চাকি পাই যা তই গোটেই এফাল খাই আদায় কৰিলে আৰু ধানখিনি যিখন ধুনীয়া হৈছিলে পাই তই বান্ধি কৰি থবি আকৌ মই দেখিছোঁ না অকলশৰীয়া মানুহ তাতে সেই ভৰি এটা বিষ তেনেকৈ বাৰু মই কিমান অহা যোৱা কৰিম বাৰু তই তেতিয়াহ'লে গৰু চম্ভালিব নোৱাৰিলে মই ঠেং কাটিম কিন্তু মই ঠেং একদম গুৰিতে কাটি পেলাম মই কৈ দিছোঁ হ'লে মই একদম মাথা তেজ একদম উতলি আহে মোৰ এইবোৰ হ'ব খুইটি মই সেই গৰু আজিৰ পৰা বান্ধি থ'ম বাৰু দেই আপুনি মোক খং নকৰিব সেই মোৰ গৰুটো এই উলিয়াই দিয়ক আপুনি নহয় চাবি কিন্তু দেই হৰেণ মই আকৌ সঁচাই কৈছোঁ আৰু নেক্সট টাইম মোৰ বাৰীত সোমালে মই কিন্তু একদম ঠেং কাটি দিম মই হ'লে কৈ দিছোঁ পিছত আকৌ তই আকৌ এই বেয়া পালে নহ'ব মোক বুলিব এই খুইটিয়ে বুলিব এনেকুৱা কৰিলে দেই তোক মই এতিয়াই কৈছিলোঁ আৰু সেই যা পিছফালে আমাৰ গৰুখিনিৰ লগতে আছে যা চাগে যা
অঁ হ'ব বাৰু। হেৰা শুনিছানে? সেই গৰুটো ক'ত পালে হয়? আমাৰ গৰুৱে ঘাইজনী বাৰীতে ধান খাই আছিলে। ভাগ্য ভাল বুলিহে গৰুটো এনেকৈ পালা। আৰু পিছৰবাৰ হ'লে মানে গৰুৰ ঠেং কাটিম বুলি কৈছে বুঢ়ীয়ে। বগীমাই বুঢ়ীয়ে বান্ধি থৈছিলে গৰুজনী। তুমি অকণমান চাবা এইবোৰ, অকল সেই মোবাইল চোৱাকে চাই নাথাকিবা দিনটো। ঘাইজনী বাৰীতে আছিলে অ'। আপুনি যে অকল সেই মোবাইল চোৱা কথাটোকে কৈ নাথাকিব পাই, মই ইমান মোবাইলটোকে চাই নাথাকোঁ। এই হ'ব তোমাৰ কথা জনা আছে। আৰু হেৰি গৰু বান্ধি থবা সদায় দেই। ঘৰতে মই ঘাঁহ কাটি আনি দিম, কামৰ পৰা আহোঁতে মানে লৈ আহিম। এই তুমি ঘৰতে দিবা। এই লোকৰ ধান খাইছেগৈ, হয়ো হয় বাৰু। বুঢ়ীজনী অকলে অকলে খেতিখন কৰিছে, এফালে ঠেংটোও বিষ, কেনেকৈনো বাৰু ইমানকৈ অহা যোৱা কৰিব। সেইকাৰণে বুজিছানে, লোকৰ সেই গালি হেকাচনি খোৱাতকৈ ঘৰতে বান্ধি থবা গৰুটো। এতিয়া হাত মুখকেইটা ধুই লৈ চাহকণ খাওঁগৈ, আহক। ব'লা। এই জোনাকীজনী ঘৰত যে ইমান তামোল সোপা আছে এটা এনে নিদিয়েও, তাই পইচাটোহে দিয়ে। নিজে নাখায়ো নকৰেও, সেই খোৱা যোনবোৰে খাই সেইবোৰক দিব লাগে। এইজনী এনেকুৱা চিকটিও, ইজনী গুৰ চিকটিজনী। যাওঁ পাই, আকৌ সেই সিহঁতৰ ঘৰলৈ আহি পেলাই বাটতে ৰখি থকা দেখিলে আকৌ সন্দেহে কৰিব তাই, যিজনীহে। জোনাকী খুৰীদৌ আহিলে ভালে কৰিলে পাই, আহকচোন আহক। কেলে কিবা পাতিছে নি তহঁতৰ ঘৰত? নাই অ' খুৰীদৌ, কিনো পাতিব। হেৰি পাই, মোৰ সেই অৰুণোদয় পইচাটো নাই সোমোৱা। আপোনালোকৰ সোমাই আছেনে বাৰু? মোৰ সেই যোৱা মাহলৈকে সোমাইছিলে আকৌ। এতিয়া এইটো মাহৰ আৰু সেই লাষ্টতে গম পাম। আজি কেই তাৰিখ ন? আজি 18 তাৰিখ হৈছেহে, লাষ্টতে গম পাম আৰু। সেই কেলে তোৰ নাই সোমোৱা মানে, তোৰ এবাৰো নাই সোমোৱা নেকি? অনলাইন কৰাৰ পৰা আজিলৈকে সোমোৱাই নাই, কি জানো হ'ল। সেইবোৰ কি কয় লাগে নহয়, আধাৰ কাৰ্ড নে কি, সেইবোৰ দিলি নাই তই? দিলোঁ সেইবোৰ চব দিলোঁ মই। আপোনাকনো কোনে কৰি দিছিলে? মোক বুলি নহয়, আমাক চবকে আৰু। সেই ডিএন পিতেক সি কৰিলে আকৌ। ডিএনৰ পিতেকে চবকে কৰি দিছে। সেইডোখৰ ময়ো ক'লোগৈ, মই চব পায় মোৰখন বোলো কৰি দিয়েচোন। মইনো কি জানিম আৰু মোবাইলৰ কাহিনী। এইবোৰ জানে চব, এইবোৰ কিবা ফেচবুক নে কিবোৰ চাই থাকে নহয়, সেইবোৰ দিয়ে নে কি জানো, মই নাজানো আৰু। মোক সেই আধাৰ কাৰ্ডখন আৰু সবাই ৰেচন কাৰ্ডখন আছে নেকি, এইখন খুজিছিলে। তাৰপৰা দেখোন সি কৰি দিয়াৰ পৰা সোমাই আছে পইচাটো। আৰু তাক আৰু কৰি দিয়া বুলি আৰু টকা 20টা দিলোঁ আৰু হৈ গ'ল আৰু। ব'লকচোন ব'লক, সেই ময়ো সেই সিহঁতৰ ঘৰলৈকে যাওঁ তেতিয়াহ'লে। তোৰ সেই কিবা কেউনহে লাগি আছে। সি গম পাব দেখালে মানে, সি জানিব নহয়। বৈ সিহঁতৰ ঘৰলৈকে যাওঁগৈ বৈ। ব'লক। ছোৱালী আছা নাই তহঁতি? বাইদেউ দেখোন। জোনাকী আহা। এই তোৰ ল'ৰাটো আছে নাই বাৰু? বিকাশ আছে নি ঘৰত? আছে। তাৰ ওচৰলৈ আহিছে নেকি? এইজনী ভাগৰ সেই অৰুণোদয় জানো ক'ত হেৰি অনলাইন কৰিছিলে, কিবা দিয়াই ভুল হ'ল নে কি হ'ল, পইচা পাতি দেখোন সোমোৱাই নাই আজিলৈকে। আমাৰবোৰ সেই তোৰ ল'ৰাটোৱে কৈ দিয়া, তেতিয়াবা পইচা সোমাই আছে। তাকে বোলো আছো না বোলো, সিহঁতৰ পৰা যাওঁ আৰু বোলো, কি হৈছে সি চাই দিব। আহক ভিতৰলৈকে আহক। বাইদেউ আপোনালোকে ইয়াতে বহক, সেই মই ল'ৰাটো মাতি আনোগৈ ৰ'ব। যা। বাবা আছেনে? এই জোনাকী পেহী আৰু হেৰি আহিছে, এই বৰমা আহিছে, আছো না, কিবা কৰি দিব লাগে বোলে। এই ল'ৰাটো আকৌ সেই ব্যৱহাৰ পাতি বৰ ভাল পায়। এই যিটোকে কৈ দিবলৈ কওঁ তই সেইটোকে কৈ দিওঁ। সেইটো কাৰণে ল'ৰাটো বৰ ভাল লাগে। ভালেই হ'ব। এই ধ্যান নবৌ দেখোন ভালেই। সি আহিছে দেই বাইদেউ। হ'ব। বাবা এই জোনাকী পেহী ভাগৰ কি হ'ল চাই দেচোন, অৰুণোদয় পইচা সোমোৱা নাই বোলে। তোৰ ওচৰলৈ সেইকাৰণে বোলো আচোন যাওঁ বোলো, তোৰ ওচৰলৈ লৈ আহিলোঁ সেইকাৰণে। এই বিকাশ বাবা, এই চাই দিয়াচোন পাই। এই অনলাইনত কৰিছিলোঁ মই, আজি 3-4 মাহমান হ'ল। পইচাটো দেখোন নাই সোমোৱা। অনলাইনত কৰা পইচাটোও গ'ল, এইফালে পইচাও সোমোৱা নাই। তাকে তুমি চাই দিয়াচোন। সেই আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডখন আনিছে নাই আপুনি? আনিছোঁ। তেতিয়াহ'লে হৈ যাব, আপুনি চিন্তা কৰিব নালাগে। বাইদেউ আপোনালোকে সেই বহক, মই চাহ পানীকে অকণ কৰোঁগৈ। যা সেই ৰঙা পানীকে দিবি এইটো পা যা। হ'ব। মিনেশ্বৰ। বাইদেউ কওক। বগা একদম পাঞ্জাবী চোলা পিন্ধি চিকচিকাই আছে গোটেইটো। মুৰ্গীকেইটা অকণমান ঠাণ্ডা দিবি। কাৰ ঘৰত কি খাইছেগৈ। তোৰ ঘৰলৈ আহি আৰু মই দুবৰিমান মাৰি পেলালোঁ আৰু। আপুনি যে অকলে আমাকে দেখে পায়,
আমাৰ ঘৰতহে অকল মুৰ্গী আছে আৰু বাকী কাৰো ঘৰত মুৰ্গী নায়েই। সেইটো কথা নহয়, মই কাৰ মুৰ্গী চিনি পাওঁ নহয়। সেইকেইটা তহঁতৰ ঘৰৰ মুৰ্গীয়ে হয়। ক'লে কথাটো লাজ পালে নহ'ব নহয়। এই গঁৰালৰ ভিতৰতে চাউল দি থৈ দিবি দেই। মই এখন নেট দি তৎপোৱা নাই, নেট দি তৎপোৱা নাই সিহঁতৰ পৰা। মই আজিয়ে ক'লোঁ আৰু পিছদিনাখন মই একদম মুৰ্গী মাৰি একদম কেৰাহীতে যাব, মই কৈ দিছোঁ। হ'ব দিয়ক, আপুনি বেলেগে খালেও আমাৰ বুলিয়েই কয়। মই তহঁতৰ মুৰ্গীকেইটা ধুনীয়াকৈ চিনি পাওঁ। তোক মই ক'লোঁ নহয়, মুৰ্গী যদি ভালকৈ নাৰাখ কাইলৈ পৰা গৰম তেলত দিম মই সিহঁতক। দেখিছ বুঢ়ী, এনেকুৱা তেজ খাটি বুঢ়ীও ইজনী যে ওচৰ কাৰো লগত ভাল নাই এজনী। এই মুৰ্গী এটা দেখিব নোৱাৰে, ছাগলী এটা দেখিব নোৱাৰে। বান্ধিয়ে থ'ব লাগিব আৰু ইমান কষ্ট কৰি পুহিছোঁ, আকৌ লোকক গৰম তেলত দিবলৈ দিম নেকি? ইমাননো কিহৰ গুণগুণাই আছে? জহনী বহুত দিনৰ মূৰত আহিছ তই। এনেই গান তাকে গাইছিলোঁ। সেই কেনেকুৱা ফালে যাওঁ নেকি তাই? এনেহে ওলাই আহিছিলোঁ। হেৰি কি কয়, অৰুণোদয় পইচা সোমাইছে নহয় মোৰ। মইতো কোৱা নাছিলোঁ। এইবিলাকত পূৰা ঠিক আছে আমাৰ ডিএনৰ পিতেক। সেই কিমান সোমালে তোৰ? তাক আকৌ টকা 20টা দি দিবি পাই ল'ৰাটো। সেই আগৰ 3 মাহৰ পইচাটো আৰু একেলগে সোমালে আৰু তাক সেই দিব লাগিব পাই 20 টকা এটাকে দি দিম আৰু। দি দিব পাই। এতিয়া কিনো আৰু সেইবোৰ সেই শিখৰ কেপিবোৰহে খাবগৈ আৰু। সেই বগে নহয় নবহো। সেই আপোনাক সেই নিবলৈহে আহিছিলোঁ মই। সেই গছতলৈ যাব লগচোন। মাইকীবোৰ মানুহবোৰ গোটেইবোৰ লগ খাইছে হ'বা। সেইবোৰ এই কিবা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়া কিবা সেই কি কয় আঁচনিবোৰ কিবা নাই হোৱা নেকি, কাম নে কি জানো, এইবোৰ কিবা কৰিব হ'ব আহকচোন। হয় নি? বৈ কি হ'ল কেলৈ আহিছে ইয়ালৈ? আপুনি গমেই নাপায় হপায়। আমাৰ সেই গাঁওবুঢ়ানী বাইদেৱে আজি সেই এইবোৰ সাংবাদিকক মাতিছে নহয়। এই কিবা আমাৰ CM ছাৰে দিয়া আঁচনি কিবা নাই, কিবা হৈছে নেকি, এইবোৰ মই বৰ ভালকৈ নাজানো নহয়। নহয় এইবোৰ যে অমৃত বৃক্ষ আন্দোলন, সেইবোৰৰ ওপৰত আজি হপায় সেই নিউজত দিব নেকি বাইদেৱে। ৰাম এইটো কথা নকবি আৰু দেই। সেইকেইদিন অলপ কষ্ট হ'ল নেকি, তাতে ইমান ৰ'দ সেইখন। এই টেম্পু লৈ পঞ্চায়তলৈ অহা যোৱা কৰা পইচা যিখন গ'লো হৈ হয় পাই। আকৌ সেইবোৰ OTP নে কি আহে নহয় মোবাইললৈ, সেইবোৰ OTP দে। আকৌ এইবোৰ নহয় কিবা দিব লাগে নহয় আৰু। বাইদেউ আপুনি কৈছেহে আৰু। সেইকেইদিন যে মোৰ ল'ৰাটোৱে ভাতকে খাবলৈ ৰক্ষা নাপালেও। বোলে আমুকলৈ আছোন তামুকলৈ আছোন, বিকাশ বোলে আমুকত মোক বোলে গছপুলিটোৰ লগত ফটো মাৰি দিবি আছোন বোলে। সেইটোক বোলে 20 টকাকৈ দিম বোলে। কিছুমানে আকৌ দিলে, কিছুমানে আকৌ 20 টকাটো নিদিলে সেই ল'ৰাটোক। হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চাইও আমাক আৰু ইমান আশা দিব নালাগে নহয়। আমাৰনো বাৰু মৰিবলৈনো কেইটা দিন আছে। বোলো গোটত আছোঁ এতিয়া 10,000কৈ পাম আৰু ফ্ৰীতে গছপুলিটো ৰুলে। সেই বুলি সেই ইমান আশা দেখা কৰি পেলাই কৰিছিলোঁ। আমো নাই ফৰ্মতিও নাই। নহয় কিন্তু সেই মোৰ ঘৰলৈ অলপ নেকি মানুহ তাঁত বাতিও অহাৰ লগত আহিছে, যোৱাৰ লগত গৈছে। এইজনৰ পৰা মই ধেমালি গালি খোৱা নাই। সেই GPS কেমেৰা অন কৰি ফটো মাৰিবগৈ লাগে। এইটো কিবা এটা কেমেৰা বুলি কয় নহয়। এইটো সেই গছপুলিটো ক'ত ৰুইছ সেইটো ওলাই থাকিব লাগে হপায়, তেতিয়াহে পইচা দিব নে কি জানো। আকৌ সেই গছপুলিকেইটা দিছে দেখিছে নাই কেনেকুৱা। কিছুমান আকৌ শিপায়েই নাই, ঠালটো কাটি অকল মাটিকণ পুতি পেলাই ভৰাই থৈছে। সেইবোৰ কেনেকুৱা বাৰু চাচোন 2 নম্বৰী কামবোৰ। কেলে মই তেনেকুৱা গছপুলি পোৱা নাছিলোঁ জানো। অকল আৰু গুৰিটো এনেকৈ মাটিত পুতি দিছে আৰু সেইকেইটা বাৰু কেনেকৈ জীব বাৰু। সেই গছপুলি ৰুলোঁ, পিছপকত আহি পেলাই সেই মিনিচৰি ঘৰ ছাগলীয়ে খাই পেলালে। সেই ঘৰত মূলত কিবা এটা কেউন থাকিবই আৰু পাই। এতিয়া সেই 2টা আছে নেকি হবা, বেয়া দি থোৱা সেই আমলখি আৰু তিতা চপা এটা আছে হপায়। সেইবোৰহে দিলে অকল তিতা চপাবোৰকে দিছে উৰাই ঘূৰাই। মোৰ সেই আম পুলি 2টাহে আছে নেকি। আমাৰ মই হ'লে আৰু সেইকেইদিন মই কেতিয়াও নাপাহৰোঁ আৰু দেই। ইমান ৰ'দখনত গোটেই গোটৰ কামবোৰ আমাৰ ল'ৰাটোৱে কৰিলে পাই। বোলে সেই কেমেৰা লৈ অ'ত ফটো মাৰ মাইকীখনক। তাক বাৰু সেই 20 টকাকৈ দিব নোৱাৰিলে বাৰু। মানুহখনে ঠগিলে ল'ৰাটো। আজিকালি সেইকাৰণে সেই ওলাই নাহে। আৰু মই বোলো থ এইবোৰ দৰকাৰ নাই। তোক 10,000 টকা পাব, তোক বোলো 20 টকা দিবলৈকে যোৱা নাই। তোৰ কি দৰকাৰ বোলো নে কিনো বাইদেউ। ঠিকেই ল'ৰাটো আকৌ কষ্ট হ'ল বাৰু দেই। মই আকৌ 20 টকা দিছোঁ পাই। তই আকৌ মোক এনেই ধৰি থাকিবি আকৌ মই নাই দিয়া বুলি। আৰু সেই কম্পিউটাৰ দোকানীবোৰ অলপ লাভ হ'ল। ৰাম সেইকেইদিন হ'লে সেইকেইটাই পইচা ঘটিলে আৰু দেই। এইখন ফটো উলিওৱা কিবা জেৰক্স কৰা এইবোৰ। সেইকেইদিন ইমান লৰালৰিকৈ সেই মানুহখনক তত নিদিলে বোলে আমুক ডেটৰ ভিতৰত বোলে দিবই লাগে। তাৰ ভিতৰত ল'লে বোলে আৰু ফৰ্ম জমা নলয়।
এতিয়া আকৌ কি হ'ল এতিয়া সেইবোৰ একোডাল নহ'ল হয় একদম মানে ইমান লৰালৰি কৰিলে মানুহখনক ভাত সোপা খাবলৈ শান্তি নিদিলেও আহ ক'লে আহিব লাগে যা ক'লে যাব লাগে হে টেম্পুখন ভাড়া কৰি অলপ গ'লো মই এতিয়া ফুচডাল হ'ল এই 10,000ও নাই গছ পুলিও গৰুৱে খাই আদায় কৰিলে সেই দুটা যেন তেন সোপা বাচিছে খাবি আৰু এতিয়া পইচা নাপাওঁ এইবোৰ এনেই এইবোৰ আঁচনি নামত আঁচনি উলিয়াই আছে পইচা কিহৰ দিছে অকল সেই অৰুণোদয়টো পইচাটো দিছে বাৰু সেইটো বাৰু মিছা নকওঁ বাকী আৰু কিহৰ পইচা দিছে আঁচনিবোৰ এনেই উলিয়াই আছে হয় নহয় কিন্তু এতিয়া আকৌ সেই ছোৱালীবোৰ পঢ়াৰ কাৰণে আকৌ পাই এখন কি নহয় নিযুত মইনা আঁচনি নেকি আমাৰজনীয়ে পূৰাইছে সেই 1000মানকৈ দিব নেকি জানো সোমালেহে গম পাম আৰু সোমাই নে নোসোমাই এইবোৰ ক'ব নোৱাৰি দেই এইবোৰ হয় দিয়ক সেই ভালেই কৈছে আজি আমাৰ সেই গাঁওবুঢ়ানী বাইদেৱে সাংবাদিকক মাতিছে নহয় মানুহবোৰ গোট খুৱাইছে ঠিকেই কৈছে অকণমান মানে বস্তুবোৰ অকণমান মাতিব লাগে হয় নহয় বাৰু অলপ মানুহবোৰ অহা যোৱা কষ্ট হ'ল নেকি বাৰু হে সেইকেইদিন একদম মানুহৰ হাগিবলৈ মুতিবলৈ তত নাই হয় তই ঠিকেই কৈছ সেই মই আজি বোলে কম দুআষাৰমান পইচা পাতি নিদিয়ে এনেই আঁচনি নামত আঁচনি উলিয়াইছে বোলে ইখন আঁচনি সিখন আঁচনি পইচা আকৌ এটকাও নাই আজি মই মাতিবেই মানুহখনক অলপ কষ্ট দিছে নেকি এতিয়া ময়ে এইটো বাওঁ ভৰিটো বেয়া মোৰ ভালকৈ খোজকাঢ়িব নোৱাৰোঁ মই বাৰু চাচোন অলপ ঢল কৈছে অহা যোৱা কৰা নাই নহয় হে ধেমালি কষ্ট হৈছে নি মোৰ ৰ অকল আমি কিজনীয়ে কথা পাতি আছোঁ যে আমাৰ ভিডিঅ' চাই থকা সকলেও চাগে অমৃত বৃক্ষ আন্দোলনৰ বাবে গছপুলি ৰোপণ কৰিছিলে হয় নহয় আৰু তেওঁলোকেও চাগে একেডখৰাই হৈছে পইচা পাম বুলি চাগে পঞ্চায়তলৈ অহা যোৱা সেইকেইদিন টেম্পু ভাড়া কৰি কোনোবাই বেটেৰী ৰিক্সাত গৈছে নহয় জানো যদি আপোনালোকৰ তেনেকুৱা হৈছে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে লাইক কৰিব আৰু কমেণ্ট কৰিব দেই ব'লক এতিয়া আমি সেই গাঁওবুঢ়ানী ঘৰলৈ যাম ব'লক বৈ